সো গাইস ইয়াতে আমাৰ মিথুন দা এক ৰাউণ্ড মাৰিব আমাৰ ফিল্ডখন বিকাশ দা এক ৰাউণ্ড মাৰিব ফিল্ডখন কিমান ছেকেণ্ডত পায় ইয়াতে কি হ'ল ইয়াতে আমাৰ টাইমাৰ ৰেডি হৈ আছে চ সেইঘৰ ডাকঘৰ টাইমাৰ 0:00 লেটছ গো ৰ ইয়াতে চ' আমি ৰানিং কমপ্লিট হ'ল চাচা মাৰিলে 5 পাক মই 7 পাক লাহে লাহে মিথুন দা 8 পাক আৰু বিকাশ দা দৈনন্দিন জীৱনৰ দৰে 10 পাক মাৰিবই মানে 10 ৰাউণ্ড কমপ্লিট কৰিহে ৰখিব আমি আগতে ৰখোঁ মিথুন বিকাশ দা নৰখে আৰু ইহঁতে আগতে ৰানিং কৰিছে আমি অহাৰ আগতে এক্সাৰচাইজ কৰি আছে আমাৰ চাচা বোলে সদায় ভৰিবিলাকক মাছ মাংস খুৱাই থাকে তথাপিও বোলে এনাৰ্জিয়ে নাই তথাপি এনাৰ্জি নাই নতুন জোতা পিন্ধি আহিছে যিয়ে নহওক চাচা টেনশ্যন নাই এনাৰ্জি 20টা চবৰে হ'বই চ' গাইছ ইয়াতে আমাৰ মিথুন দা এক ৰাউণ্ড মাৰিব আমাৰ ফিল্ডখন বিকাশ দা এক ৰাউণ্ড মাৰিব ফিল্ডখন কিমান ছেকেণ্ডত পায় ইয়াতে কি হ'ল ইয়াতে আমাৰ টাইমাৰ ৰেডি হৈ আছে চ সেইঘৰ ডাকঘৰ টাইমাৰ 0:00 লেটছ গো ৰ ইয়াতে আমাৰ টাইমিং কিমান চলি আছে 10 ছেকেণ্ড আমাৰ বিকাশ দা ষ্টাৰ্টিং আৰম্ভণি স্পীড দে পুৰা মজা ৰানিং যিহেতু জাষ্ট আমি এতিয়াহে ৰানিং কৰিলোঁ তথাপিও ইমান এনাৰ্জি দি ৰানিং মাৰি আছে ৰান মাৰিছে আপোনালোকে চাব পাৰা মই জুম কৰি দিছোঁ মাৰ স্পীড দে শ্ল' হৈছে স্পীড জোৰে মাৰ পাইছে মাৰ স্পীড কমাই এই শুনিতে স্পীড কিয় কমাইতে হয় কিমান হ'ল আমাৰ টাইম 46.39 নেকি 46.39 এইখিনি আধাতে বেছি লাগছে আধা পাক মাৰছে আধা পাকৰ খালি বেছি মাৰছে না আধা পাকৰ অলপমান বেছি মাৰছে 46.39 আৰু এদিন আমাৰ চাচা মাৰিছিল টোটেল আমাৰ গোটেই ফিল্ডখন একবাৰ মাৰছিল তেতিয়া মাৰছিল চাচাকেতো গোটেই ফিল্ডখন 58 নেকি চ' এতিয়া আমাৰ মিথুন দা আধা না এক পাক ফুল না এইখিনি দিয়া হাফ চ' এই মোবাইলটা কি তেওঁ ফল নেকি অফ হৈছে এৰা অফ হৈছে অন কৰ অফ হৈছে চ' এতিয়া মিথুন দা মাৰিব আধা বিকাশ দা যেনেকৈ মাৰিল এনেকৈ যায় এনেকৈ তাৰপিছত আমাৰ চাচাক মাৰিবলৈ দিম এইফালে আমাৰ টাইমাৰ 0:00 দিয়াৰ পৰা ষ্টাৰ্ট কৰিম না দে ৰেডি চেডি আৰু কি অফ হৈতে লগাল লোক মোবাইলে নিজে অফ হৈ থাকে লগাল লোক মোৰ লাগে নাই লোক নাই দে দে গাইজ ইয়াতে আছে আমাৰ মিথুন দা পুৰা ৰানিং মাৰি আছে ইয়াতে তোমালোকে টাইমাৰ চাব পাৰা 21 মিনিট দিছে 21 ছেকেণ্ড দিছে মিনিটত কৰিবা জোৰা জলদি আহ দূৰা খালি নতে পাৰ কৰিব পালি আৰু দূৰা স্পীড আইখিনি স্পীড নকমাবি চুমিয়া যা পুৰা 39.83 মিথুন দাৰ কয় বিকাশ দাৰ কয় আগত আছে মিথুন দা বিকাশ দা আপুনি কিবা ক'ব দিব আপোনাক অভাৰটেক কৰি দিলে কেইটা আছিল 40 কেইটা আছিল না 46 তোৰ 39 পইণ্ট কেইটা হ'ল দিয়া মেলা আধা দিয়া আধা পাকে হ'ল কোৱা না ভালে স্পীড দিছে চ' এইবাৰ চাচা এইবাৰ তুইও যা
আমাৰ চাচাৰ এনেও বেছি থাকিব কাৰণ জানো চাচা মানে টোটেল আমাৰ যিমান ফুল পাক থাকে না ফিল্ডখন এই 58 মাৰিছিলি 58 না 55 মাৰিছিল না মাৰিছিল গোটাই পাক ফিল্ডখন আৰু তো এতিয়া আধা চাচা যাবি না তাহলে চ' এইবাৰ আমাৰ চাচা যাব অলপ সময়ৰ বিৰতি তাৰপিছত আমি আমাৰ কেমেৰাটো মানে লাইভ টেলিভিশ্যন আৰু আৰম্ভ কৰিম চাচা আৰু আমি স্পীড দেখুৱাব লাগিব চ' ইয়াতে আপোনালোকে চাব পাৰে টাইম 00 এতিয়া আমাৰ চাচা মাৰিব যেহেতু ফাৰ্ষ্টত আমাৰ বিকাশ দা মাৰিল তাৰপিছত মিথুন দা তাতে মিথুন দা যাই কেনে দেখুৱাই আছে যে মানে তোমালোকে যাতে মানে এইটো আধাতে যাতে মানে এনেকৈ টাৰ্ণিং শ্বৰ্টকাট নামাৰে একেবাৰে টাৰ্ণিংটো ফুল মাৰিব লাগিব তাৰ কাৰণে পূৰা দেখুৱাই আছে এইপিনে সূৰ্যটো চাচা এইবাৰ ষ্টাৰ্ট কৰিব মই ইফালে যাওঁ ৰ এইপিনেতো মাৰিম না তাৰপিছত মজাকৈ গ'লে হ'ল হৈছে দে 1 2 চ' ইয়াতে মই টাইমাৰ আগতে ষ্টাৰ্ট কৰিছোঁ যেতিয়া ষ্টাৰ্ট কৰিছিল মাৰ চাচা মাৰ স্পীড দে মজা 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 চাচা মজা স্পীড দিছে আৰু স্পীড আৰু স্পীড দে চাৰাত করে গেল বলে টার্নিংত ই স্পীড জলদি 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 দে আগতে আছি দে তুই জোৰা দৌৰা স্পীড দে 37.27 চ' গাইজ এয়া আপোনালোকে চাব পাৰে আমাৰ চাচা 37.27ত ৰাখিছে মিথুন দাৰ টাৰ্গেটটো আছিল চ' আমাৰ চাচা আৰু 2 ছেকেণ্ড AM 37.27 চাব পাৰা চাচা আমাৰ এক্সেলেণ্ট মাৰিছে যিহেতু বাট মানে ক'লো এইকেইটা গাইজ আমাৰ চাচা গোটাই মানে এই ফিল্ডখন গোটাই ৰাউণ্ডটো 58ত মাৰে চ' আমাৰ চাচাৰ পৰা ইমান এক্সপেক্ট কৰা যায় আৰু যিহেতু আমাৰ চাচা আজি সকলোতকৈ কম ৰানিং মাৰিছে মানে 5 পাক চ' আমাৰ চাচা পাব এইখিনি আৰু নতুন জোতা লৈছে যিহেতু ডাঙৰ মানে নতুন জোতাত অলপমান কষ্ট হৈ আছে চাচাৰ বুজিছোঁ নহতে আমাৰ চাচা এক্সেলেণ্ট মাৰা ষ্টুডেণ্ট চাচা এক্সেলেণ্ট মাৰি দিয়ে চাচা মাল মেটেলটো এইটো চাই থকা অলপমান এইটো চাই থকা এইটো তোমাৰ কাৰণে উপহাৰ চ' এতিয়া আমাৰ চেলেঞ্জ কমপ্লিট হ'ল সকলোৱে চেলেঞ্জ মানে এনেই হঠাতে সকলোৱে হঠাতে আমাৰ মানে সকলোৱে মাৰিলে চ' মই ভিডিঅ'টো আৰম্ভ কৰিলোঁ প্লেনিং নাছিল অতি সুন্দৰ মানে তলৰ পৰা ওপৰত আহিছে ফাৰ্ষ্ট যিহেতু বিকাশ দাই মাৰিছে আৰু বিকাশ দা বেছিকৈ ৰানিং কৰিছে লগালগ মাৰিছে চ' বিকাশ দাৰ অলপমান কম আহিছে তাৰপিছত মিথুন দা মাৰিছে মিথুন দাৰ অলপমান বেছি আহিছে তাৰপিছত আমাৰ চাচাটো আৰু ফালিয়ে দিলে চ' এনেকুৱাই আছিল আজি আমাৰ ভিডিঅ'টো ইমানে আছিল এতিয়া আমাৰ আই মিন লং জাম্পটো নামাৰিবই চাগে যিয়ে নহওক ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিবা চেনেলটো নতুন ছাবস্ক্ৰাইব কৰি দিবা এণ্ড আশা কৰিছোঁ ছাবস্ক্ৰাইব কৰি দিছা যদি কৰি দিছা তেনেহ'লে লগ পাম আকৌ এটা নতুন ভিডিঅ'লৈ তেতিয়ালৈকে বাই বাই